পোহৰ পাতিৰ কিছুমান গাণিতিক সমস্যা সমাধান চাওঁ আহক। পেজ 194 13টো কি আছে? প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মিৰে সৈতে 90 ডিগ্ৰী কোণ কৰিলে আপতন কোণৰ মান কিমান হ'ব? চাবা এইটো আমাৰ সমতল দৰ্পণ, এইডাল হৈছে অভিলম্ব, এইটো আমাৰ আপতিত ৰশ্মি, এইটো হ'ল প্ৰতিফলিত ৰশ্মি। আমাক কৈছে কি যে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি এই দুটাই কিমান ডিগ্ৰী কোণ কৰিছে? 90। যদি এই দুটাই 90 কৰে তেন্তে মানে কি এই কোণটো ক'ব আপতন কোণ, এইটো ক'ব প্ৰতিফলন কোণ। আপতন কোণ আৰু প্ৰতিফলন কোণৰ যোগফলটো হ'ব 90। দিয়া আছে আপতন কোণ প্লাছ প্ৰতিফলন কোণ ইকুৱেল 90। নেক্সট আপতন কোণ প্লাছ আমি প্ৰতিফলনৰ জেগাত আপতন কোণ লিখছোঁ, কাৰণ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। আপতন কোণ কেইটা হ'ব? দুটা, 2 পূৰণ আপতন কোণ ইকুৱেল 90। আপতন কোণৰ আগত 2টো পূৰণ আছে, হৰণ হ'ব 90 কিবা 45, মানে কি আপতন কোণ কিমান হ'ব? 45। প্ৰতিফলন কোণটো হ'ব 45। 14 নম্বৰ 40 চেণ্টিমিটাৰ পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দৰ্পণৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা কিমান হ'ব? ধৰা দুখন দৰ্পণ, এই এখন, তাতে যদি আমি একডাল কি থওঁ? মমবাতি থৈ দিম। দৰ্পণ দৰ্পণত আমি কি দেখা পাম? মমবাতি অসংখ্য দেখা পাম। ধৰা তেনেকৈ চেলুনত ধৰা, যদি তুমি চেলুন এখনত যোৱা তোমাৰ প্ৰতিবিম্বটো কি হ'ব? অসংখ্য হ'ব। এইটো 5 নম্বৰ আছে শব্দপাঠীৰ গাণিতিক সমস্যা। এটা দলকে 4 ছেকেণ্ডত 40টা দলন সম্পূৰ্ণ কৰে, ইয়াৰ পৰ্যায়কাল আৰু কম্পানাংক নিৰ্ণয় কৰা। আমাৰ পৰ্যায়কালটো হৈছে কি যে একবাৰ মানে সম্পূৰ্ণ হ'ব লাগিলে দলনটো, সময়টো কিমান লাগে সেইটো, মানে এটা দলন সম্পূৰ্ণ কৰিবলৈ যিমান লাগে সেইটো হ'ল আমাৰ পৰ্যায়কাল। এতিয়া আমাৰ 40টা দলন হ'বলৈ কিমান সময় লাগে? 4 ছেকেণ্ড। পৰ্যায়কালটো কি আছিল? এটা দলন, গতিকে এটা দলন সম্পূৰ্ণ হ'ব কিমানত? 40 ভাগৰ 4, 4 দি 4 একবাৰ, 40ক 10 বাৰ, 10 ভাগৰ 1 মানে কি 0.1 ছেকেণ্ড। নেক্সটটো কি আছে? আকৌ এবাৰ কৈছে কি কম্পানাংক হ'ব 1 ছেকেণ্ডত হোৱা দলনৰ সংখ্যা কি হ'ব? 1 ছেকেণ্ডত যে সম্পূৰ্ণ কৰে সেইটো হ'ল কম্পানাংক। 1 ছেকেণ্ডত সম্পূৰ্ণ হোৱা দলনৰ সংখ্যা কি হ'ব? কম্পানাংক। ইয়াত কি কৈছে আমাৰ যে 4 ছেকেণ্ডত সম্পূৰ্ণ কিমান দলন? 40টা। আমাক লাগে 1 ছেকেণ্ডত। 1 ছেকেণ্ডত সম্পূৰ্ণ হ'ব 4 ভাগৰ 40 মানে 10। হাৰ্জ কিয় লৈছোঁ? কাৰণটো কম্পানাংক একক, কম্পানাংক একক কি? হাৰ্জ। এইটো নেক্সট কি আছে এইবাৰ? মহে প্ৰতি ছেকেণ্ডত 500 বাৰকৈ পাখি কোপাই শব্দৰ সৃষ্টি কৰে, এই কম্পনৰ পৰ্যায়কাল কিমান হ'ব? পৰ্যায়কাল কৰিলে আমাৰ কি আছিল? পৰ্যায়কালটো আছিল আমাৰ কি? পাখি কেইবাৰ মাৰে মানে কি? আমাক লাগে কি? একবাৰত কিমান ছেকেণ্ড লাগে সেইটো লাগে। পৰ্যায়কালটো সেইটো আমাৰ আছিল কি? 500 বাৰ মাৰে কিমান? 1 ছেকেণ্ড। যদি 500 বাৰ মাৰে 1 ছেকেণ্ডত, গতিকে একবাৰ মাৰিব কেই ছেকেণ্ডত? সেইটো 500 ভাগৰ 1 মানে কি 0.002 ছেকেণ্ড। মানে এইটো বস্তু ধৰা এইটো আছে, এইটো আমি কি দিলোঁ? দশমিক। এটা কি হ'ল? 0 গৈছে নে নাযায়? 0 আৰু দিলোঁ কি এটা 0, 500 দিয়ে 100 যাব না, নাযায়, আৰু দিম এটা 0, আৰু 0 কি হ'ল? 1000। 500 2 গুণ 1000।
হ'ব 0.002 ছেকেণ্ড।